বন ধ্বংসত নামিল বন বিভাগ নাৰ্চাৰী স্থাপনৰ নামত ধ্বংস কৰি দিয়া হ'ল গ্ৰাম্য অভয়াৰণ্যৰ বৃহৎ অঞ্চল চৰকাৰী পৃষ্ঠপোষকতা চলি থকা অমিত বৃক্ষ কাৰ্যসূচীৰ পুলি প্ৰস্তুতৰ বাবে নাৰ্চাৰী স্থাপন কৰিবলৈ চৰাইদেউ জিলাৰ অন্তৰ্গত লাকুৱা চলা গ্ৰাম্য অভয়াৰণ্যৰ প্ৰায় 12 বিঘাতকৈ অধিক হাবি বনেৰে পৰিপূৰ্ণ সেউজীয়া ভূমি গছ বন কাটি বন বিভাগে তাত বুলডোজাৰ লগাই জুই জ্বলাই তহিলং কৰি পেলাইছে এই সংৰক্ষিত বনাঞ্চলৰ ভিতৰত এইদৰে গছ বন কাটি নাৰ্চাৰী স্থাপন কৰাটো কিমান যুক্তিসংগত কথা এই কাৰ্যৰ বিৰুদ্ধে কৰিছে স্থানীয় সচেতন নাগৰিকে শীঘ্ৰে এই কাৰ্য প্ৰত্যাহাৰ কৰিবলৈ বন বিভাগ আৰু চৰকাৰক দাবী জনাইছে মই সমূহ ৰাইজক জনাব বিচাৰোঁ যে চলা গ্ৰাম্য অভয়াৰণ্য বা চলা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 3 হেক্টৰ মাটি গছ কাটি এটা সেউজীয়া পৰিৱেশ নাইকিয়া কৰি বন বিভাগে এখন নাৰ্চাৰী পাতিবৰ কাৰণে যা যোগাৰ কৰিছে আমাৰ নাৰ্চাৰী পতাত কোনো আপত্তি নাই কিন্তু কথাটো হ'ল কি যিডোখৰ ঠাই এডোখৰ সজীৱ এটা সেউজীয়া জেগা আছিলে যিডোখৰ জেগা আমি প্ৰথমৰ পৰা সেউজীয়া দেখি আছিলোঁ যিডোখৰ জেগাত গংখৰি পুলি আছিলে যিডোখৰ জেগাত নেতাম পুলি আছিলে যিডোখৰ জেগাত ডিমৰ পুলিবিলাক আছিলে সেই ডিমৰ পুলি থকা গংখৰি পুলি থকা নাহৰ পুলি থকা ঠাইডোখৰ কাটি কিয় নাৰ্চাৰী বনাবৰ কাৰণে সাজু কৰা হৈছে আমি কথাটো বুজি পোৱা নাই এতিয়া কথাটো হ'ল কি যিটো সময়ত এটা গ্ৰাম্য অভয়াৰণ্য সংজ্ঞাৰ জৰিয়তে চলা সংৰক্ষিত বনাঞ্চলখনক সুৰক্ষিত কৰিবৰ কাৰণে চলাপথাৰ শ্যামগাঁৱৰ লগতে অৰণ্যখনৰ চাৰিওকাষৰ ৰাইজে গণসচেতনতা গঢ়ি তুলিছে আজিকালি ৰাইজে গছ নকটা হৈছে 2017-18 চনৰ পৰা ৰাইজে যিটো গছ কাটিছিলে বা গছ ৰুই আছে সেইটো নাইকিয়া হৈছে তেনেকুৱা এটা সময়ত বন বিভাগৰ দ্বাৰা এটা সেউজীয়া পৰিৱেশ নাইকিয়া কৰি ইয়াত নাৰ্চাৰী স্থাপন কৰাটো আমাৰ আপত্তি আছে আমি এইটো কথাও জনাওঁ যে চলা গ্ৰাম্য অভয়াৰণ্যত মুকলি ঠাই বহু আছে এনেকুৱা কিছুমান মুকলি ঠাই আছে যিবিলাক মুকলি ঠাইত বন বিভাগে কুকুৰা যুঁজ চাবৰ কাৰণে এৰি দিছে জুৱা খেলিবৰ কাৰণে এৰি দিছে আৰু তাত বিভিন্ন ধৰণৰ দুষ্কাৰ্য হ'বৰ কাৰণে এৰি দিছে গতিকে তেনেকুৱা ঠাইবিলাকত তেওঁলোকে নাৰ্চাৰী পতাৰ সলনি এডোখৰ ঠাই যিডোখৰ ঠাই সেউজীয়া গছ গছনি ফুৰি আছিলে সেই ঠাইডোখৰ নাৰ্চাৰীৰ কাৰণে তেওঁলোকে আজি বুলডোজাৰ লগাইছে JCB লগাইছে পুৰি পেলাইছে গতিকে সেউজীয়া পৰিৱেশ নাইকিয়া কৰা হৈছে জৈৱ বৈচিত্ৰ্য ধ্বংস কৰি দিয়া হৈছে গতিকে আমাৰ এটা আহ্বান আছে প্ৰতিটো সংগঠনে মাতক চলা গ্ৰাম্য অভয়াৰণ্যখন সুৰক্ষা কৰিবৰ কাৰণে বা চলা সংৰক্ষিত বনাঞ্চল সুৰক্ষা দিবৰ কাৰণে যি এটা সজাগতামূলক এটা অৱস্থাৰ সৃষ্টি হৈছিল ৰাইজে যিদৰে সচেতন হৈছিল সেই সচেতনতাৰ সম্পূৰ্ণ বিপৰীতে বন বিভাগে আজি এই 3 হেক্টৰ মাটিত সেউজীয়া পৰিৱেশটো নষ্ট কৰাটো এটা অতি দুৰ্ভাগ্যৰ বিষয় আৰু প্ৰতিবাদৰ যোগ্য বুলি আমি ভাবোঁ গতিকে প্ৰতিটো দল সংগঠনক আমি আহ্বান জনাইছোঁ এই বিষয়টো দৃষ্টিগোচৰ দিয়ক প্ৰতিবাদ কৰক আৰু আমাৰ স্থানীয় যিবিলাক সংগঠন আছে সকলোকে আমি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ এই এৰিয়াটোত ইতিমধ্যে তেওঁলোকে যথেষ্টখিনি জৈৱ বৈচিত্ৰ্য নাইকিয়া কৰি পেলালে আৰু এয়া আমাৰ পাব্লিক যিটো কনজাৰ্ভেশ্যন ড্ৰাফ্ট ইয়াৰ সম্পূৰ্ণ বিপৰীত এই বিপৰীত হোৱাৰ কাৰণে আমি যে প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি আহিছোঁ গতিকে আমি ৰাইজৰ প্ৰতি অনুৰোধ জনাইছোঁ আমাৰ মামৰা সমষ্টিৰ মাননীয় বিধায়ক যোগেন মোহন ডাঙৰীক অনুৰোধ জনাইছোঁ তেখেতে বস্তু গুৰুত্ব দিয়ক সোণাৰী সমষ্টিৰ মাননীয় বিধায়ক আৰু আমাৰ চলা গ্ৰাম্য অভয়াৰণ্য সংৰক্ষণ সমিতিৰ মাননীয় উপদেষ্টা তেখেতকো দৃষ্টিগোচৰ কৰিছোঁ বিষয়টো তেওঁলোকেও মাতক আৰু লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো এই চলা গ্ৰাম্য অভয়াৰণ্য বা চলা সংৰক্ষিত বনাঞ্চলৰ 3 হেক্টৰ মাটি সম্পূৰ্ণৰূপে কাটি এটা সেউজীয়া পৰিৱেশ নাইকিয়া কৰি জৈৱ বৈচিত্ৰ্য নাইকিয়া কৰি নাৰ্চাৰী সৃষ্টি কৰি পিছত তহিলং কৰি থৈ যোৱাটো আমি কেতিয়াও সহ্য গ্ৰহণ কৰিব পৰা নাই আৰু ই এটা ডিফৰেষ্টেশ্যন বুলি আমি গণ্য কৰিছোঁ আৰু এই ডিফৰেষ্টেশ্যনৰ বিৰুদ্ধে আমি চলাপথাৰ শ্যামগাঁওবাসীৰ লগতে এই অৰণ্যখনৰ চাৰিওকাষে থকা ৰাইজে আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আমি এইটো খুব নিন্দা কৰিছোঁ গতিকে অসমৰ ৰাইজক এই বিষয়টো গুৰুত্ব সহকাৰে ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ সোণাৰীৰ পৰা মৃত্যুঞ্জয় দাসৰ ৰিপৰ্ট মাই নিউজ এনি